আৰু ইতিমধ্যে ৰাজ্যপালৰ ভাষণৰ মাজতে সদন ত্যাগ কৰিছে কংগ্ৰেছ বিধায়কসকলে। দাম বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ বিধায়কৰ সদন ত্যাগ। ৰাজ্যপালৰ ভাষণৰ মাজতে সদন ত্যাগ কৰিলে কংগ্ৰেছ বিধায়কসকলে। বিষয়বস্তু আছিল দাম বৃদ্ধি। দাম বৃদ্ধিৰ প্ৰতিবাদত সদন ত্যাগ কৰিছে কংগ্ৰেছে। ৰাজ্যপালৰ ভাষণৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল সদনৰ ভিতৰতে। ৰাজ্যপালৰ ভাষণত চৰকাৰৰ বন্দনাৰ অভিযোগ তুলিলে কংগ্ৰেছ বিধায়কসকলে। ৰাজ্যপালৰ ভাষণ নহয় যেন চৰকাৰৰ বন্দনা, আৰু সেইবাবে এইদৰে কংগ্ৰেছ বিধায়কসকলে সদন ত্যাগ কৰি বাহিৰলৈ ওলাই আহিল। প্ৰতিবাদ সাব্যস্ত কৰিলে দাম বৃদ্ধিৰ। যদিও সংখ্যাত তাকৰ কংগ্ৰেছৰ বিধায়ক, তথাপি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে প্ৰথমখন বিধানসভাৰ কাৰ্যসূচীৰ পৰাই। এয়া কংগ্ৰেছ বিধায়কসকলৰ সদন ত্যাগৰ দৃশ্য দেখিছে আপোনালোকে। রোধ করব সরকার, হাই হাই মূল্য বৃদ্ধি রোধ করক, মূল্য বৃদ্ধি রোধ করক। বিজেপি সরকার হাই হাই, বিজেপি সরকার হাই হাই মূল্য বৃদ্ধি রোধ লাগিছে জুই, সরকার আছে খুই। সরকার বজার লাগিছে জুই, সরকার আছে খুই। বজার লাগিছে জুই, সরকার আছে খুই। বজার লাগিছে জুই, সরকার আছে খুই। মূল্য বৃদ্ধি হ্রাস করক, মূল্য বৃদ্ধি হ্রাস করক, মূল্য বৃদ্ধি হ্রাস করক। গ্যাস সিলিন্ডার নাটনি নাইকিয়া করক, গ্যাস সিলিন্ডার নাটনি নাইকিয়া করক, গ্যাসের মূল্য বৃদ্ধি কমাওক। জাকিৰ হুছেইন সিকদাৰ, নুৰুল খুদা সকলো আহি মূল্য বৃদ্ধি ৰোধ কৰক। আমি কংগ্ৰেছ বিধায়িনী দল ৰাইজৰ লগত আছো। ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি সদায় সৰব ভূমিকা পালন কৰিম বুলি ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে খুদ নিজে কৈ আছে মিঠাতেল কম খাওক, গাড়ীত কম উঠক, বিদেশ ভ্ৰমণ কম কৰক, সোণ কম কিনক। কিন্তু চৰকাৰখনে আমি বাৰে বাৰে বিধানসভাত দাবী উত্থাপন কৰিলোঁ ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ ওপৰত যে আমাৰ ৰাজ্যক কেনেকৈ সকাহ দিব মূল্য বৃদ্ধিৰ পৰা, সেই কথা আগতে আলোচনা কৰক। কিন্তু মিছা বন্দনা, উন্নয়নৰ পপুলাৰ স্বৰূপ, এই কথাবোৰহে তেওঁ গাবলৈ আৰম্ভ কৰিলে। আমি সেইকাৰণে আজি ৰাজ্য চৰকাৰখন চূড়ান্তভাৱে মূল্য বৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, আৰু সেইকাৰণে আমি প্ৰতিবাদ জনাই আজি ৰন্ধন গেছৰ মূল্য বৃদ্ধি অধিক হৈছে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, নাটনি হৈছে দেশত। আজি অৰ্থনৈতিক দুৰৱস্থা এনেকুৱা পৰ্যায় পাইছে, যিকোনো মুহূৰ্তত শ্ৰীলংকা সদৃশ অৱস্থা হ'ব পাৰে ভাৰতবৰ্ষ বা অসমত। গতিকে সেইবিলাক কথাৰ কোনো আলোকপাত নাই, মূল্য বৃদ্ধি ৰোধ কৰাৰ কোনো কথা নাই। অৰ্থনৈতিকভাৱে দেশখনক কেনেকৈ আকৌ ধন ধৰাই উঠাব পাৰি তাৰ বিষয়ে কোনো কথা নাই, কেৱল আছে মিছা বন্দনা। আৰু সেইকাৰণে আমি প্ৰতিবাদ জনাই আমি অসমৰ ৰাজ্যৰ স্বাৰ্থত আমি সদন ত্যাগ কৰিছোঁ। অন্য এটা বিষয় সুধিব বিচাৰিছোঁ, ইতিমধ্যে যে কুৰবানী ঈদত কুৰবানী দিয়াটো বন্ধ কৰিছে বহুতে, আপোনালোকে কি কয়? চাওক, কুৰবানী দিয়াটো একমাত্ৰ গৰু কুৰবানী দিয়াটো ইছলামত ক'তো নাই। ইয়াতে বেলেগ বেলেগ পশু কুৰবানী দিব পাৰি। গতিকে মই ভাবোঁ এইটো কোনো ডাঙৰ কথা নহয়। যে যেনেকুৱাকৈ ধাৰণা দিব খুজি আছে, আৰু বহু ঠাইত ইতিমধ্যে আপোনালোকে দেখিছেই আমাৰ মুছলিম সমাজে স্বতঃস্ফূৰ্তভাৱে গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈ আছে। গতিকে মই ভাবোঁ এইটো কোনো ডাঙৰ কথা নহয়, আৰু গৰুৱে যে কুৰবানী কৰিব লাগিব এইটো কোনো ইছলামৰ নিয়ম নহয়। মুছলমানসকলৰ এইটোৱে যে একমাত্ৰ নিয়ম সেইটো নহয়। গতিকে সেইকাৰণে কৈছোঁ এই ভুল বাৰ্তাটো যাব নালাগে। ধন্যবাদ। গম পাব, আৰু আমাৰ তাত আমাৰ বিৰোধী দলৰ দলপতি বা আমাৰ CLP লিডাৰ কোন হয় তাত আপোনালোকে গম পাব। একো হুলস্থুল হোৱা নাই, আমি অকল আলোচনা কৰিছোঁ যে কেনেকৈ আমি আগবাঢ়ি যাব লাগে, আমাৰ কংগ্ৰেছ এজিটিভ পাৰ্টি বা আমাৰ নিজৰ কংগ্ৰেছ পাৰ্টি কেনেকৈ আগবাঢ়ি লৈ যাব লাগে। আমাৰ নেতাসকল আছিল, আমাৰ সভাপতি গগৈ ডাঙৰীয়া আছিলে, আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আছে, প্ৰাক্তন সভাপতি প্ৰাক্তন সাংসদ ৰিপুণ বৰা ডাঙৰীয়া আছিল, আৰু আমাৰ সমূহ বিধায়কসকল আছিলে, আৰু আমাৰ প্ৰাক্তন বিধায়িকাসকলো আছিলে। তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ কেনেকৈ আমি দুটা বস্তু একেলগে আগবাঢ়ি লৈ যাবলৈ, সেইটো আমি প্লেনিং ঢুকোৱা মানে আমি যেনেকৈ এছেম্বলিত যেতিয়া কিবা ভাল কথা থকা আমি টেবুলত ঢুকিয়াওঁ, তাতো ভাল কথা এটা হৈছিলে, সেইটো কাৰণে আমি চবেই সেইটো সমৰ্থন
এইটো আমাৰ সমৰ্থন কৰিছিলোঁ। আমি যেনেকৈ আমি ক্লেপ বজাওঁ তেনেকৈ আমি টেবুলত আমি থাপা মানে আমি ক্লেপ কৰিছিলোঁ যে কোনোবা এটা কথা আমি সমৰ্থন কৰিছোঁ চবে, সেইটোৱে। থেংক ইউ। অন্য এটা কথা বহু সমাজে আমি দেখিবলৈ পাইছোঁ, এই ক্ষেত্ৰত এইটো যোনে যোনে যি ডিচিশ্যন লৈছে সেইটো ডিচিশ্যনত থাকক, মোৰ পাৰ্চনেল একো এইটো কথাত নাই। থেংক ইউ। কংগ্ৰেছ বিধায়কসকলে সদন ত্যাগ কৰিছে আৰু সদন ত্যাগ কৰি মন্তব্য কৰিছে, প্ৰতিবাদী শ্লোগান দিয়াও পৰিলক্ষিত হৈছে দাম বৃদ্ধিৰ বিৰুদ্ধে। আৰু লগতে দুই এগৰাকী বিধায়কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কুৰবানী সম্পৰ্কীয় মন্তব্য দিছে। এইবাৰ যিহেতু ঈদৰ সময়ত গৰুৰ কুৰবানী ঠাই বিশেষে বন্ধ কৰিছে, যেনেকৈ ধুবুৰীত জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসন আৰু হজ কমিটিকে আদি কৰি যিসকল ইছলামিক সংগঠন আছে সংগঠনৰ ওপৰত আলোচনা কৰি বন্ধ কৰা হৈছে। লগত সেলফি লৈ আছে, চকলেট দি আছে, এইবোৰ হৈছে জনসাধাৰণৰ প্ৰতি কৰা প্ৰধানমন্ত্ৰীৰ চৰম প্ৰতাৰণা। আৰু আনফালে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ, তেখেতে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছিলে তেতিয়া মিঠাতেল ফ্ৰী দিম বুলি ৰাইজক কৈছিলে, আৰু এতিয়া দেখা গ'ল কৈ আছে মিঠাতেল খাব নালাগে। আৰু আমি অসমত দেখিছোঁ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, আপুনি পেট্ৰল পাম্প যাব নোৱাৰে, আপোনাৰ গাড়ীৰ লাইন, পেট্ৰল ডিজেলৰ দাম বাঢ়ি গৈছে, চাউলৰ দাম বাঢ়ি গৈছে, পিঁয়াজৰ দাম বাঢ়ি গৈছে, মিঠাতেলৰ দাম বাঢ়ি গৈছে। আনফালে গেছৰ চিলিণ্ডাৰৰ দাম ইমান বাঢ়িছে, যোৱাকালি পেপাৰত দেখিলোঁ যে এতিয়া ব্লেকত আপোনাৰ গেছ বেছি আছে। এইটো হৈছে আমাৰ অসমৰ পৰিস্থিতি। আৰু যেতিয়া আজি সদনত আহিলোঁ, সদন আহি ৰাজ্যপালৰ ভাষণত এটা শব্দ মূল্য বৃদ্ধিৰ ওপৰত আমি নাপালোঁ, অকল শান্তি শৃংখলাৰ কথা কৈ আছিলে। আৰু সেই গতিকে আমি সদন ত্যাগ কৰি আপোনালোকৰ মাজত আমি ৰাইজক ক'ব বিচাৰিছোঁ যে ৰাইজে যি ধৰণে জীয়াটো ভুগি আছে, জ্বলা কলা ভুগি আছে, তাৰ বাবে এই যে মূল্য বৃদ্ধি হৈছে, এই যে মুদ্ৰা, আমাৰ দেশৰ মুদ্ৰাৰ মূল্য যে হ্ৰাস পাইছে, এই দেশত যে আৰ্থিক সংকট আৰু বেছি আহি আছে, এইটোক যে আমাৰ এই চৰকাৰে, ৰাজ্য চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, যে এই কথাটোক যে আওকাণ কৰি আছে আৰু দেশৰ পৰিস্থিতি যে ৰসাতলৈ যাব, এই কথাৰ কাৰণে আমি জনসাধাৰণক বুজাব আহিছোঁ যে আৰ্থিক সংকট হ'লে আমি ৰাইজৰ লগত আছোঁ। এই চৰকাৰৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম, কাৰণ এই মূল্যবৃদ্ধি তেখেতসকলে কমাবই লাগিব। গতিকে কি ব্যৱস্থা কৰে এইটোৰ কাৰণে আমি এই চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাম। চাওক, আমাৰ কংগ্ৰেছ দলৰ আগৰ পৰাই এটা নিয়ম আছে যে বিৰোধী দলপতি নিৰ্বাচন কৰিবলৈ AICCৰ পৰা আমাৰ অবজাৰভাৰ আহে। যোৱাকালিও আমাৰ মিটিং হৈছে, মিটিঙত আমি বিভিন্ন কথাবোৰ পাতিছোঁ, কিন্তু আমাৰ আপোনাৰ অবজাৰভাৰ 2 দিনৰ ভিতৰত আহিব আৰু তেখেতে আহি পেলাইহে গোটেই MLAবোৰৰ লগত কথা পাতি পেলাই তেখেতে ডিচাইড কৰিব যে কাক বনাব লাগে। গতিকে আপোনালোক নিশ্চিন্ত থাকক যে বিৰোধী দলৰ প্ৰতি আমি পামেই। চাওক, সঁচা কথা যিটো আমাৰ ধৰ্মত যে গৰু কুৰবানী নকৰিলে যে কুৰবানী নহ'ব, এনেকুৱা ধৰণৰ কোনো কথা নাই। কিন্তু মই কথা এটা ক'ব বিচাৰোঁ যে যোনটো ভাৰতৰ সকলোতকৈ ডাঙৰ বিফ এক্সপৰ্টাৰ, সেইজন এজন আপোনাৰ হিন্দু ধৰ্মৰ মানুহে বিফ এক্সপৰ্ট কৰি আছে। প্ৰথমে চৰকাৰক মই অনুৰোধ কৰিম যে গৰু ম'হ এইবোৰ বন্ধটো হ'বই, বন্ধ কৰাৰ আগতে তেখেতসকলে এই যে বিফ এক্সপৰ্ট কৰি আছে সেই মানুহজনক প্ৰথমে ধৰক, তেখেতক ধৰি পেলাই বিফ এক্সপৰ্ট কৰা বন্ধ কৰক। কাৰণ চাওক, আমাৰ ধৰ্মত এনেকুৱা কোনো কথা নাই যে গৰু নাকাটিলে বা গৰু কুৰবানী নিদিলে যে ই কুৰবানী নহ'ব। আমাৰ ধৰ্মত ছাগলী দিলেও হ'ব বা বেলেগ জন্তু, দুম্বা আছে, উট আছে, বিভিন্ন ধৰণৰ জন্তু আছে, সেইবোৰ দিলেও কুৰবানী চলিব। গতিকে এইটোৰ লগত কোনো ধৰা বন্ধা নাই। গতিকে চৰকাৰে যিটো কৰিব বিচাৰিছে, যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, যি পলাৰাইজেশ্যনৰ ৰাজনীতি কৰিব বিচাৰিছে, যিটো জাল মানুহৰ ওপৰত পেলাব বিচাৰিছে আমাৰ সাধাৰণ জনতাই, বা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী দুখন গাড়ী লৈ পেলাই ঘূৰিলে এদিন, তাৰ নেক্সট দিনাৰ পৰাই তেওঁলোকে নিজৰ যোনটো কনভয় সেইখন লৈ ঘূৰিছে। কিন্তু আমাৰ হৈছে যে আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব, আৰু আহি থকা দিনত আমাৰ জনতাৰ যেনেকৈ আমাৰ LPG, আমাৰ খোৱা গেছ, সেইটো নাইকিয়া হৈ গৈ আছে, সেইটোখিনি ঠিক কৰক, আৰু নহ'লে আমি ৰাজপথত নামিব আৰু আৰম্ভ
বহু ধৰণৰ এতিয়া নাটক আমি দেখা পাইছোঁ। ইলেকশ্যনৰ আগত বেলেগ কথা, ইলেকশ্যনৰ পাছত এতিয়া বেলেগ হৈছে। সেইকাৰণে আমি কৈছোঁ এইখন চৰকাৰ বিফল হৈছে। এই চৰকাৰখনে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাত বিফল হৈছে আৰু বিশেষকৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত তেখেতলোকৰ কোনো গুৰুত্ব নাই। তেখেতলোকৰ অন্ধভক্তকো লগাই দিছে, কৈছে যে যিমান হওক আমাৰ আপত্তি নাই, মোদীজী থাকিলেই হ'ল। এনেকুৱা কথা কিছুমানে আমাক আৰু বিব্ৰত কৰিছে আৰু দুখ দিছে। কাৰণ এতিয়া দুখীয়া ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে জীয়াই থাকিবলৈ চিন্তা চৰ্চা কৰিছে। কোনোবা প্ৰধানমন্ত্ৰীক দেখিছিলে নেকি যে তেল কমকৈ খাবলৈ কোৱা, গাড়ী কমকৈ চলাবলৈ কোৱা? এনেকুৱা দেখিছিলে নেকি? ভাৰতবৰ্ষৰ ইতিহাসত এটা নজিৰবিহীন ঘটনা ঘটিছে। তাৰ পাছতো কিন্তু কোনো গুৰুত্ব নাই। ৰাহুল গান্ধী ডাঙৰীয়াই 3 মাহৰ আগতে কৈছিলে দেশত অৰ্থনৈতিক মন্দাৱস্থা হ'ব, কিন্তু তাৰ পাছতো কিন্তু কোনো ধৰণৰ ভূক্ষেপ নকৰিলে। যদি নিৰ্বাচনত নালাগি দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ চৰকাৰে যদি সেই সকিয়নিটোক যদি তেখেতলোকে গুৰুত্ব সহকাৰে ল'লে হয়, তেনেহ'লে নিশ্চিতভাৱে আজি এই অৱস্থা নহ'লে হয়। আমি কংগ্ৰেছ বিধায়িনী দল ৰাইজৰ লগত আছোঁ। ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি সদায় সৰব ভূমিকা পালন কৰিম বুলি ইতিমধ্যে আগতেও কৈছোঁ ৰাইজক, আপোনালোককো কৈছোঁ। বৰ্তমান ৰাজ্যখনত সকলো বয় বস্তুৰ খোৱাৰ পৰা পিন্ধাৰ পৰা আৰম্ভ কৰি যিমান মূল্য হৈছে, ডিজেল পেট্ৰলৰ পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি এই চৰকাৰৰ কোনো কাণসাৰ নাই। মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ কোনো ব্যৱস্থা লোৱা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো এটা পদক্ষেপ লোৱা নাই। মানুহে দুবেলা দুমুঠি খাবলৈ কষ্ট হৈছে, নিজৰ পৰিয়াল চলাবলৈ কষ্ট হৈছে। এই ৰাজ্য চৰকাৰখনৰ যিখিনি দায়িত্ব পালন কৰা নাই। ভোট লোৱাৰ আগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কয়, যেতিয়া গাদীত বহে তাৰপিছতে এইবিলাকৰ বিষয়ে কোনো মাত নামাতে। বজাৰত জুই লাগিছে, মানুহে পাকঘৰত জুই জ্বলাব পৰা নাই। এই চৰকাৰখনৰ কোনো পদক্ষেপ নাই। তেওঁলোকৰ কেৱল ক্ষমতা লাগে, গাদী লাগে, সাধাৰণ ৰাইজৰ প্ৰতি দায়িত্ব নাই। সেইকাৰণে আজি পবিত্ৰ বিধানসভাত আমি কংগ্ৰেছ বিধায়িনী দলৰ ফালৰ পৰা এই চৰকাৰক সকীয়াই দিছোঁ, চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰিছোঁ। অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক আৰু অসমৰ ৰাইজক সকাহ দিয়ক, অসমৰ ৰাইজক জীয়াই থাকিবলৈ সুবিধা দিয়ক। মুখ্যমন্ত্ৰী কেইজনে যিদৰে ৰিক্সাত গৈছে, সদায় ৰিক্সাত যাওক, আৰু প্ৰাইম মিনিষ্টাৰে মেলডি চকলেট দিয়াটো বাদ দি কেনে তেওঁ ইমান ডাঙৰ বিশাল ফ্লাইটখন লৈ ঘূৰি ফুৰাত কৰি প্ৰান্তে প্ৰান্তে বিশ্বৰ, তেওঁ অলপ খোজকাঢ়ি যাওক। কেইখনমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰিক্সাত উঠিছে, সদায় ৰিক্সাত উঠক। অধ্যক্ষ মহোদয় ডাঙৰীয়াই যে খোজকাঢ়ি আহিছে, সদায় খোজকাঢ়ি আহক। গোটেইবিলাক কৰ্তন কৰি দিয়ক, বাগী কৰ্তন কৰি দিয়ক। এইবিলাক নাটক আৰু ড্ৰামা বেছি কৰি লাভ নাই। তেওঁলোকৰ যি এটা বিশাল ড্ৰামা, এই ড্ৰামা আপোনালোকে কেইদিনমান পিছত ভালকৈ আৰু দেখা পাব। এই মুখ্যমন্ত্ৰী বা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী দুখন গাড়ী লৈ পেলাই ঘূৰিলে এদিন, তাৰ নেক্সট দিনাৰ পৰা তেওঁলোকে নিজৰ যোনটো কনভয় সেইখন লৈ ঘূৰিছে। কিন্তু আমাৰ হৈছে যে আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব, আৰু আহি থকা দিনত আমাৰ জনতাৰ যেনেকৈ আমাৰ LPG, আমাৰ খোৱা গেছ, সেইটো নাইকিয়া হৈ গৈ আছে, সেইটোখিনি ঠিক কৰক, আৰু নহ'লে আমি ৰাজপথত নামিব আৰু আৰম্ভ। বহু ধৰণৰ এতিয়া নাটক আমি দেখা পাইছোঁ। ইলেকশ্যনৰ আগত বেলেগ কথা, ইলেকশ্যনৰ পাছত এতিয়া বেলেগ হৈছে। সেইকাৰণে